আৰু বলক আজিৰ দিনটো আৰম্ভ কৰোঁ। একদম চিম্পুল কিন্তু টেষ্টিকৈ দেই। এয়া নিৰামিষ ভাত সাজ অকণমান দেখাই দিছোঁ, মানে টেবুলখন দেখাই দিছোঁ। আৰু এয়া হৈছে ৰাতিপুৱাতে আজি বৰা চাউল তিয়াইছোঁ, কলা বৰা কলা জহা বৰাটো যে দেই সেইটো তিয়াইছোঁ। আৰু জলপান খাবৰ কাৰণে বহুত টেষ্টি হয় এইটো। এদিন খাইছোঁ ক্ৰীমেদি, আজি বাটাৰ বা গাখীৰ যোনে যি খায় তেনেকেই। আৰু তুমি কিহেদি খাবা, গাখীৰ নে বাটাৰ? আৰু এওঁ বাটাৰ দি খাব, গতিকে বাটাৰেই দিছোঁ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে শনিবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 5টা। এয়া ৰাতিপুৱা তেওঁক বৰা চাউলৰ জলপান দিছোঁ, পিছে মই খোৱা নাই দেই। এয়া দেখিছেই নহয়, ওলাইছোঁ শনি মন্দিৰলৈ বুলি। আৰু চাকিতি বন্তি জ্বলাই আহিহে খামহি আৰু বাকী কামবিলাকো দেখাই থাকিম। হেল্ল' এভৰিৱান, এতিয়া মন্দিৰৰ পৰা আহি পালোঁ। শনি মন্দিৰ গৈছিলোঁ, বিশেষ এটা কাম আছিলে। আৰু আহি পেলাই বোলো ভাতটো মই বহাই থৈ গৈছোঁ, বাই চান্স কাৰোবাক লাগিব পাৰে। আৰু এতিয়া বাকীখিনি, আৰু এতিয়া মই মগু দালি কঁঠাল গুটি দি বহাই দিছোঁ। আৰু গৰমত যিহেতু জ্বলা মছলা এইবিলাক খাব মন নাযায়, গতিকে দালিখন ভাবিছোঁ টেঙাকৈ বনাম, সেইকাৰণে মগু দালিত বহাইছোঁ আৰু কঁঠাল গুটি দি দিছোঁ। মগু দালিত মই এচিকুট চেনি ব্যৱহাৰ কৰোঁ, তেতিয়া বিৰাট ভাল লাগে। আৰু এয়া লৈছোঁ মই জলপানখিনি খাবলৈ। বেলেগ টেষ্টি দেই এইটো খাবলৈ। মজা। আৰু এইফালে যে কেৰাহীটো পাতি দিছোঁ, তাতে মই ভেন্দি কাটি থৈ গৈছিলোঁ, গতিকে সেইখিনি প্ৰথমতে বহাই লওঁ। আপোনালোকৰ লগত বাৰু ইমানবোৰ মই ৰেচিপি শ্বেয়াৰ কৰি নাথাকোঁ, সাধাৰণ একদম গৰমত বিশেষ একো মই কৈছোঁৱে খাব মন নাযায়, গতিকে চিম্পুলভাৱে ভেন্দি এখন ভাজিছোঁ। মগু দালি টেঙা, ভেন্দিত খালি মই চিকুট নেমু টেঙা চেপি দিছোঁ, জৰজৰীয়া পৰি থাকিবৰ কাৰণে দেই, যাতে ভেন্দিখিনি এটা হৈ থাকে। সকলোৱে জানে চাগে টিপছটো, তথাপিও দেখাই দিছোঁ। এয়া দাইলতে চম্ভাৰ মাৰি লৈছোঁ, অকণমান পাঁচফোৰণ দি পেলাই আৰু অকণমান নেমু চেপি দিছোঁ। গৰমত খাবলৈ কিন্তু বিৰাটেই টেষ্টি হৈছিলে, খাই চাব পাৰে। আৰু এয়া মই কাঢ়ি থৈ দিছোঁ, অকণমান ধনিয়া কাটি দিছোঁ। মগু দালি যদি খাবলৈ বেয়া পায়, এচিকুট তাত চেনি দি ল'ব, সোৱাদটো বহুত বাঢ়ি যায়। আৰু এয়া দেখিছেনে ভেন্দিখিনিও জৰজৰীয়া হৈ পৰিল, নমাই থ'লোঁ। এইবাৰ লৈছোঁ কোমোৰা আৰু একেলগে কাটিম। এয়া জিকা, কোমোৰা আৰু জিকা ভাজিম, সেয়াও বাৰু দেখাই থাকিম। এইফালে লৈছোঁ মিক্সিৰ জাৰটোতে অকণমান এফাল বিট আৰু অলপ নেমু একেলগে দি দিছোঁ, মানে সেউজীয়া পাৰ্টটো আঁতৰাই। চেপি থাকিবলৈ বৰ মন যোৱা নাই, তথাপিতো অকণ চেপিবইলগীয়া হ'ল। এওঁ চৰবত খাওঁ বুলি ক'লে, মই পিছে অকণমান হেল্ডিকৈ দিব বিচাৰি এনেকৈ অকণমান লগতে বিট দি দিলোঁ। আপোনালোকে এনেকৈ খাই নাখায়, মই বনাওঁৱেই এনেকৈ, তথাপিতো আজি আকৌ বনাইছোঁ, গতিকে দেখাই দিছোঁ। এওঁক এয়া দি লওঁ ৰ'ব। নাখালেও হয়, তথাপিতো মায়ে বেয়া পাব খাবলৈ। টেঙাটো বেছি হয়। তোমাৰ বেছি হৈছে, অকণ পানী দি দিওঁ। আৰু এয়া মই মা আৰু দেউৰটোলৈ ল'লোঁ, তাতে চেনি দি দিছোঁ অলপ, আৰু মোলৈ কমি গ'ল, গতিকে মই বেলেগ এটা খাম। এয়া লৈছোঁ আম পান্না। মই নেমু অকণ চেপি দিছোঁ, আগতেই দিছোঁ। ইয়াত অকণ নিমখো দি দিব লাগে এচিকুট, মজা। আৰু কামৰ মাজতে 2 মিনিট বহি চৰবতকণ খাই ল'লোঁ, বহুত ভাল লাগে। এয়া হৈছে জিকা আৰু কোমোৰা একেলগে কাটি লৈছোঁ। আৰু সৰিয়হ ফুটাই জিকা আৰু কোমোৰাখন মই ভাজি লৈছোঁ। ইয়াত একো নাই, নিমখ হালধি ইমানেই দিছোঁ, মই জিৰা ধনিয়াও ব্যৱহাৰ কৰা নাই। একদম চিম্পুলভাৱে খোৱাৰ সময়ত দিছোঁ 2টা জলকীয়া, এচিকুট নেমু চেপি। কোমোৰা ভাজিটো এনেও অকণ টেঙা লাগেই, তথাপিতো অকণমান আৰু দি দিছোঁ ভাল লাগিবৰ কাৰণে। আৰু এয়া মোৰ কোমোৰা ভাজি ৰেডি। আৰু আহক এইবাৰ আচল মোৰ মানে ৰেচিপিটোৰ মাজলৈ যাওঁ। দেখিছেই নহয়, সৰিয়হ 2টা লৈছোঁ, কাজু 3টা, অকণমান পিঁয়াজ আদা এনেকৈ লৈছোঁ, নহৰু থাকিলেও দিব, অকণমান দিছোঁ দৈ। বাৰীৰে কেইডালমান মৰিচা ঠাৰি আছিলে, সেইকেইডাল যোৱাকালি মানে দেওৰে আনি থৈছিলে, আৰু তাতে অকণমান ধনিয়াও দিছোঁ দেই। আৰু এইখিনি, আৰু এই পেষ্টটো মোৰ ৰেডি হৈ গ'ল। ব'লক এতিয়া কেৰাহীটো পাতি লওঁ। আৰু এইবাৰ তেলতে অকণমান ক'লা জিৰা দিছোঁ। আৰু এইখিনি কি গম পাইছেনে, যোৱাকালিয়ে দেওৰটোৱে আনিছিলে বাৰীৰে মৰিচা ঠাৰি কেইডালমান, মই আজি তাকে বহাইছোঁ। খাবলৈ কিন্তু বহুত টেষ্টি হৈছিলে দেই, সৰু বস্তু বুলি নাভাবিব, কিন্তু জুতিটোহে ইয়াৰ আচল। জিৰা ধনিয়া হালধি নিমখ দি পেলাই এয়া ভাজি আছোঁ, তাৰপিছতে এই যে পেষ্টটো বনাইছিলোঁ সেইটো দি দিছোঁ। এনেকৈ কেতিয়াবা ট্ৰাই কৰিব পাৰে, খুব ধুনীয়া লাগে খাবলৈ। পটল চটলো এনেকৈ একচুৱেলি বনাব পাৰি, কিন্তু মই আজি মৰিচা ঠাৰিকেইডালকে বনাইছোঁ, বহুত টেষ্টি হৈছিলে। এয়া চব কিমান ধুনীয়াকৈ হৈছে। আৰু হোৱাৰ আগে আগে অকণমান আকৌ নেমু দিছোঁ আৰু অকণ মিঠাতেল দিছোঁ, সোৱাদটো দুগুণ বাঢ়ি যায় জানেনে। দি চাব যদি নিদিয়ে। আৰু তাৰপিছত নমাই থৈ দিছোঁ,
মোৰ মৰিচা ঠাৰি ৰেডি। আৰু অকণমান হ'ল কি হ'ল, তাৰেই কিন্তু ভাতকেইটা সানি খাবলৈ মজা লাগিছিল। আৰু লগত জাই দিছিল কচু। দালি চুবইলগীয়া নহ'ল, কিন্তু দালিখনো যে এনেকুৱা সোৱাদ হৈছিল নহয়। আজি মোৰ নিৰামিষ ভাত সাজ ভালকৈ কাঁহীত লৈ দেখাব নোৱাৰিলোঁ, মানে থাল প্লেটত লৈ, যিহেতু খোৱাৰ সময়ত অকণ লৰালৰি হৈ যায়। গতিকে মই সকলো বস্তুবিলাক এনেকৈ টেবুললৈ আনি থৈ দিওঁ, তেতিয়া মোৰ মানে দিয়াৰ সময়ত লৰালৰি নালাগে। সকলোবোৰ আনি থৈছোঁ। কোমোৰা ভাজি, দালি আনিলোঁ, এনেকৈয়ে অকণমান দেখাই দিওঁ বোলক টেবুলখনো আপোনালোকক। আৰু ভাবিছোঁ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰি মোক উৎসাহিত কৰিব। আৰু যদি মোৰ চেনেলত নতুন তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব। আৰু আজি ইমানতে সামৰোঁ, তেন্তে আজিলৈ আহোঁ।